হেল্ল' গাইছ, অন্য এটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। আজি টি ট্ৰাইবৰ দয়াল দাস পানিকাৰ সংযোজন আঁচনিৰ লিষ্ট আহিছিল। সেইবোৰ লিষ্ট আপোনালোকে ৰিচেক কৰি আপোনালোকে নিউ আপলোড পাব। আৰু যিবিলাকে ৰিজেক্ট কৰিছে তেওঁলোকৰ বাবে এখন নতুন লিষ্ট আহিছে। আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকে যিকোনো ব্ৰাউজাৰত আপোনালোকে TTWD আপোনালোকে চেক কৰিব পাৰিব। ব্ৰাউজাৰত আপোনালোকে ডাইৰেক্টৰ অফ দ্য টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ আপোনালোকে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ৰিডাইৰেক্ট কৰি দিব। আপোনালোকৰ ডাইৰেক্ট গভৰ্ণমেণ্ট অফ আছাম ৰিডাইৰেক্ট টি ট্ৰাইবৰ ৱেবছাইটত আপোনালোকে লৈ যাব। আপোনালোকে ইয়াত দেখিবলৈ পাব লেটেষ্ট নিউজ। আপোনালোকে নটিছ ৰিগাৰ্ডিং আপোনালোকে দয়াল দাস আপোনালোকৰ এখন নটিছ আহিছে 15 তাৰিখ 3 মাহ 2024 চন। প্ৰথম নটিছটো আপোনালোকে চাব কি আহিছে। 3 তাৰিখে দয়াল দাস পানিকাৰ লিষ্ট আহিছিল। সেইখন লিষ্টত যিবিলাকৰ ৰিজেক্ট হৈছিল আৰু যিবিলাকৰ কি হয় ডকুমেণ্টছ ভালকৈ আপলোড কৰা নাই তেওঁলোকৰ ৱেলফেয়াৰ বোৰ্ডত মাতিছে। তেওঁলোকে কৰিব লাগিব, গৈ কিনে ৰিচাবমিট কৰিব লাগিব। আপোনালোকে প্ৰথমখন চাই ল'ব। আপোনালোকে নটিছখন চাই ল'ম মই, আপোনালোকে চেক কৰিব পাৰিব। এইখন নটিছ আপোনালোকে যিবিলাকে ইলিজিবিলিটি হয় দয়াল দাস পানিকাৰ মানে আপোনালোকে পাব। তেওঁলোকে আপোনালোকে যোগ্য হয় তেওঁলোকৰ নামবিলাক ইয়াত দিয়া নাই। যিবিলাকে অযোগ্য মানে যোগ্য নহয় তেওঁলোকৰহে নাম লিষ্টখন দিছে বা ৰিজেক্ট কৰিছে আপোনালোকৰ। আৰু এটা ঘৰৰ পৰা আপোনালোকে এজনহে পাব, দুজনকৈ এপ্লাই কৰিছে তেতিয়াহ'লে ৰিজেক্ট কৰিছে। সেইখনে লিষ্ট ৰিজেক্ট লিষ্ট আপোনালোকে কিমানটা আছে 32টা আছে 32। কোনো কাক অংগনবাদী ৱৰ্কাৰো ৰিজেক্ট কৰিছে। তাৰপিছত PG পঞ্চায়ত গ্ৰাম পঞ্চায়তৰ মেম্বাৰক ৰিজেক্ট কৰিছে, তেওঁলোকে চাব পাৰিব। যদি টি গাৰ্ডেন কমিউনিটি নহয় তেতিয়া আপোনাৰ ৰিজেক্ট কৰিছে। অংগনবাদী হেল্পাৰ এছিষ্টেণ্ট টিচাৰ তেনেকৈ আপোনালোকে ইয়াত দেখিবলৈ পাব। টু মেম্বাৰ অফ চেম ফেমিলি ওৱান চিলেক্ট। দুইটা মেম্বাৰৰ এটা ঘৰত দুইটা মানুহ যদি এপ্লাই কৰিছে তেতিয়াহ'লে এটাহে চিলেক্ট হৈছে। আৰু কৈছে 2021-22ত স্কিম হোল্ডাৰ আপোনালোকে এটাই মানুহে 2-3বাৰ পাইছে, তেওঁকো শিৱা তান্তি তাকো ৰিজেক্ট কৰিছে। আৰু এটাৰ 3টা মেম্বাৰত চেম ফেমিলি আপোনালোকে এটাই চিলেক্ট কৰিছিল। আৰু ME স্কুলৰ টিচাৰ টংনাৰ এটা ৰিজেক্ট কৰিছে। পুলিচ ছাৰ্ভিচ কৰাকো ৰিজেক্ট কৰিছে। আউট অফ আছাম বেলেগ দেশৰ মানুহে এপ্লাই কৰিছে, আছামৰ বাহিৰত তেওঁলোকৰ ৰিজেক্ট কৰিছে। তিনিচুকীয়াৰ প্ৰায়ভাগ ৰিজেক্ট কৰিছে, তেওঁলোকে চাই লওক। টি গাৰ্ডেন ৱৰ্কাৰ আৰু চাব ষ্টাফ পাৰ্মানেণ্ট টংনাৰ এইটো ৰিজেক্ট কৰিছে। গভৰ্ণমেণ্ট জব কৰিছে তেওঁলোকে এপ্লাই কৰিছে, তেওঁলোকো ৰিজেক্ট কৰিছে। এইবিলাক আপোনালোকে এইখন ৰিজেক্ট লিষ্ট দেখিবলৈ পাইছে। শুভম গোৱালা ৰিজেক্ট কৰিছে। আৰু এখন নটিছ আহিছে, এইখন আপোনালোকে নটিছ বেক কৰি আহিব। এইখন নটিছ আপোনালোকে বেক কৰি অহাৰ পিছতে আপোনালোকে ডিব্ৰুগড় নটিছ, এইটো ডিব্ৰুগড়ৰ হয়। এইখন আপোনালোকে ডাউনলোড কৰি ল'ব। 2024 3 ফেব্ৰুৱাৰীৰ লিষ্ট হোৱা যোনটো দয়াল দাস পানিকাৰ সেইটো আপোনালোকে ডকুমেণ্ট আৰ নট
প্ৰপাৰলি ছাবমিটেড আপোনালোকে ডকুমেণ্ট প্ৰপাৰলি ছাবমিট কৰা নাই তেওঁলোকে জেএফআৰ ভেৰিফিকেশ্যন ৰিপৰ্ট অফ সাব ডিভিজনেল ৱেলফেয়াৰ অফিচ ডিব্ৰুগড় আপোনালোকে সাব ডিভিজনেল অফিচ আছে আপোনালোকে ডিব্ৰুগড় যাৰ ৰিজেক্ট হৈছে ডিব্ৰুগড়ৰ হয় এখন নোটিছখন আমি এলোকে চাই ল'ম এখন আপোনালোকে যাৰ নাম আহিছে বিকাশ সামাসী পল্লৱী তান্তি আৰু বিনোদ তান্তি তেওঁলোকক ইয়াত ৰিমাৰ্কত আহিছে আপোনালোকে তেওঁলোকৰ ডকুমেণ্টছ লৈ আপোনালোকে সাবমিট কৰিব লাগিব ৱেলফেয়াৰ বৰ্ডত ডিব্ৰুগড়ত আপোনালোকে সাবমিট কৰিব লাগিব আপোনালোকে ভিডিঅ'টো সোনকালে শ্বেয়াৰ কৰি দিব লাগিব তেওঁলোকে পাই সোনকালে আপোনালোকে ডকুমেণ্টছবিলাক সাবমিট কৰিব দিছে তেনেকৈ ডেট দিয়া নাই কেতিয়া সাবমিট কৰিবৰ কাৰণে অতি সোনকালে আপোনালোকে সাবমিট কৰিব তাৰপিছত ইলেকশ্যন আগতে আপোনালোকে এই টকাবিলাক আপোনালোকে পাই যাব তো ডকুমেণ্ট আৰ নট প্ৰপাৰলি সাবমিটেড আপোনালোকে ডকুমেণ্টবিলাক প্ৰপাৰলি সাবমিট কৰা নাই তেওঁলোকৰ কিবা ৰিজেক্ট হৈছে তেওঁলোকৰ বাবে আপোনালোকে অতি সোনকালে এইটো আপোনালোকে কামটো কৰি লওক যদি এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব ধন্যবাদ